দৰং জিলাৰ চিপাঝাৰত অনুষ্ঠিত হ'ব দবা প্ৰতিযোগিতা। দৰঙৰ চিপাঝাৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় দবা খেল প্ৰতিযোগিতা। চিপাঝাৰ মহাবিদ্যালয়ত অহা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে চলিবলগীয়া এই দবা খেল প্ৰতিযোগিতাৰ ক্ষেত্ৰত আদৰণি সমিতিৰ সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথ, কাৰ্যকৰী সভাপতি কন্দৰ্প কলিতা আৰু সম্পাদক দুলাল ডেকাই এখন সংবাদ মেলযোগে কি ক'লে শুনকচোন। নিউজ ডেস্ক AIN লাইভ। আমাৰ ভেন্যুটো হ'ব আমাৰ অডিটৰিয়াম, মানে যিটো আমাৰ মাইনৰ ষ্টেডিয়াম আছে আমাৰ কলেজৰ, সেইটোত হ'ব। কিন্তু 5 তাৰিখ আপোনালোকে জানে, 5 জানুৱাৰীৰ ৰবিবাৰে ADRE পৰীক্ষা, অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা এটা টেটৰ হ'ব। টেটৰটো 29 তাৰিখতো পিছুৱাইছে। 5 তাৰিখতো আমাৰ এটা কিবা পৰীক্ষা, টেটৰ নে ADRE কিবা এটা পৰীক্ষা আমাৰ ইয়াতে আছে। সেই পৰীক্ষাটোৰ কাৰণে আমি এই কলেজখন বেলেগ আৰু ব্যৱহাৰ কৰিব নোৱাৰিম। কেৱল আমি বাহিৰে সেই অডিটৰিয়ামটো আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু তাতেও আমাৰ কিছু ৰেষ্ট্ৰিক্টেড এলেকা আছে, আমাৰ এইটো ঘোষিত হ'ব। ইতিমধ্যে DCৰ লগতো কথা বতৰা হৈছে, আমাৰ কৰ্তৃপক্ষৰ লগতো আলোচনা কৰা হৈছে। সেইটো এটা আমাৰ হয়তো সমস্যা অলপ হ'ব। সিদিনাখনে আমাৰ এই সিদিনাখনে নহয়, 4 তাৰিখৰ পৰা আমাৰ এইবিলাক ৰেষ্ট্ৰিক্টেড এলেকা হ'ব, যিটো আমাৰ আগে পিছে হৈ আছে। সেইটো কথা আপোনালোকক জনাই থৈছোঁ। তাৰমানে এনেকুৱা হ'ব পাৰে কেতিয়াবা কোনো মানুহ আহিব খুজিব, আমাৰ এটা বাধা হ'ব, সিফালে আহিব খুজিব, বাধা হ'ব। সেনেকুৱা ধৰণৰ সমস্যা এটা নিশ্চয় হ'ব। গতিকে সেই কথাটো আমি মোকাবিলা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, আমি বাহিৰে সেইটো কৰাৰ কাৰণে চেষ্টা কৰিম। কথা আপোনালোকক পুনৰ অৱগত কৰাব বিচাৰিছোঁ। আমাৰ এই খেলখন পৰিচালনাৰ কাৰণে আমাৰ চিফ আৰ্বিটৰ আমি এজন আমন্ত্ৰণ জনাইছোঁ, আন্তঃৰাষ্ট্ৰীয় চিফ আৰ্বিটৰ। তেখেত হৈছে ৰবিকান্ত তিৱাৰী। তেখেত চিফ আৰ্বিটৰ হিচাপে খেলখন পৰিচালনা কৰিব আৰু তেখেতৰ লগত এটা টীম আহিব, প্ৰায় 10জনীয়া এটা টীমে তেওঁলোকে এই খেলখন পৰিচালনা কৰিব। আৰু বাকী ৰঞ্জিত কুমাৰ নাথে যিটো প্ৰশ্ন উত্থাপন সুধিছে যে আচলতে এই খেলখনৰ যিটো বাজেট বা এই চ'ৰ্চটো ক'ৰ পৰা কেনেকৈ সংগ্ৰহ হ'ব, এই ক্ষেত্ৰত আমি আচলতে যিহেতু এই খেলখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেল, ব্যয়বহুল হ'ব। প্ৰায় আমি 8 লাখ টকাৰ আমাৰ ইতিমধ্যে বাজেট আমি ইয়াত আমাৰ অনুমোদন হৈ গৈছে। কিন্তু মূল কথা হ'ল আমি এটা সদিচ্ছাৰ ওপৰত আমি এই খেলখন ইয়াত দিছোঁ। চিপাঝাৰৰ যদিও মানুহে পিছপৰা বুলি কয়, কিন্তু চিপাঝাৰ বহু ক্ষেত্ৰতে আগবঢ়া, আমি সেই ধাৰণাটো লৈছোঁ। এতিয়া আমাৰ প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি এটা আমাৰ ইয়াত এটা পইচা এটা আহিব। আমি প্ৰতিগৰাকী প্লেয়াৰৰ পৰা 1500 টকাকৈ আমি ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ, আৰু দৰঙৰ প্লেয়াৰৰ ক্ষেত্ৰত আমি অৱশ্যে দৰং আৰু ওদালগুৰি আমি 1000 কৰিছোঁ। তেনেকৈ এটা আমাৰ অকণমান এটা আমাৰ চ'ৰ্চ এটা আহিব। থকা দৰঙৰ লোকেলখিনি থকাৰ কথাটো অহা নাই। ওচৰৰ ডিষ্ট্ৰিক্টৰবিলাক যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত জইন কৰিব, তেওঁলোকক আমি গাৰ্লছখিনিৰ ক্ষেত্ৰত গাৰ্লছ হোষ্টেলটো আমি হেৰি কৰিছোঁ। আৰু ওচৰতে আমি অকণমান একমডেশ্যন আমাৰ আছে, সেইখিনি আমি যিসকলে আৰ্লি আমাৰ তাত ডেট আছে, সেই তাৰিখত ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে সেইটো পাব। দেৰিকৈ আহিলে সেইটো তেওঁলোকে ক্লেইমটো নাখাটিব। আৰু বাহিৰৰখিনি ইতিমধ্যে আমাৰ তামিলনাডুৰ পৰা যিখিনি আহিব বা ৱেষ্ট বেংগলৰ যিখিনি ইতিমধ্যে জইন কৰিছে, সেইখিনিক আমি আমি সুবিধা অলৰেডি দিছোঁ, অলৰেডি দিয়া হৈছে। আৰু বাকী আমাৰ ডাইৰেক্টৰ স্পৰ্টছ আমাৰ অসম চৰকাৰৰ, তেওঁলোকৰ ডাইৰেক্টৰ ছাৰ তেওঁ আহিব নিজে। 7 তাৰিখে তেখেত নিজে থাকিব। আৰু তেখেতে এটা চৰকাৰৰ মানে ডাইৰেক্টৰ স্পৰ্টছৰ পৰা তেওঁ আমাক এটা আশ্বাস দিছে যে খেল হৈ যোৱাৰ পিছত হ'লেও তেওঁলোকে অকণমান হ'লেও চাব। আৰু দুলিয়াজান অইলৰ পৰাও আমি ইতিমধ্যে আবেদন দিছোঁ। গতিকে অইলৰ ফালৰ পৰাও কিবা অকণমান হ'লেও আমি আশা কৰিছোঁ যে তেওঁলোকৰ ফালৰ পৰা কিবা এটা আহিব। আৰু লগতে আমাৰ যিটো প্ৰাইজ মানি, ফাৰ্ষ্ট প্ৰাইজটো আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এগৰাকী সমাজৰ কাৰণে যথেষ্ট অৱদান আগবঢ়োৱা এগৰাকী শিক্ষাগুৰু, তেখেত ইতিমধ্যে স্বৰ্গগামী হৈছে, কমলা কাকতি, আমাৰ জলজলি, আমাৰ ৰঙামাটি হাইস্কুলৰ তেখেত অৱসৰী শিক্ষক। তেখেতৰ মানে পূৰ্ণ স্মৃতিত তেখেতৰ 2জন সুযোগ্য সন্তান, এজনৰ ল'ৰাই চেছ খেলে, সেই হিচাপে আমাৰ লগত জড়িত।
প্ৰথম পুৰস্কাৰটো কমলা কাকতিৰ মেমৰিত 50,000 টকাটো সেই পৰিয়ালটোৱে আমাক দিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।